My dear viewers and learners, welcome, নমস্কাৰ। গুণোৎসৱ প্ৰথম পৰ্যায় 2024 শ্ৰেণীত তৃতীয় মেথমেটিক্স MCQ। আজি এই প্ৰশ্ন কাকতখন সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰথম প্ৰশ্ন, তলৰ বৰ্গটোৰ কৰ্ণৰ সংখ্যা কেইডাল? এটা বৰ্গ দিয়া আছে। আমি জানো যে 4টা বাহুৰে আগৰা ক্ষেত্ৰক চতুৰ্ভুজ বোলে, আৰু যি চতুৰ্ভুজৰ 4ডাল বাহুৱে সমান থাকে তাক কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। ইয়াত আমাক চাব লাগে এই বৰ্গটোৰ কৰ্ণৰ সংখ্যা কেইডাল আছে। এডাল কৰ্ণ, এডাল কৰ্ণ। কৰ্ণ কেইডাল? দুডাল। এতিয়া অপশ্যনকেইটা চালে এত আছে 2, বিত আছে 4, চিত আছে 5, ডিত আছে 6। কোনটো শুদ্ধ হ'ব? দুডাল। তাৰমানে এই অপশ্যনটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, তলৰ মণিহলাৰ মণি গণনা কৰি পোৱা সংখ্যাটো হ'ব। এই মণিহলাটো আছে, এইটো হ'ল একক, এইটো হ'ল দশক, এইটো হ'ল শতক। এককত কেইটা মণি আছে? 1, 2, 3, 4, 5টা। আৰু দশকত 1, 2, 3, 4, 5, 6ডাল। আৰু শতকত আছে 1, 2, 3, 4টা। তাৰমানে কি 400 আৰু কিমান দ আছে? 6 দ আৰু কিমান আছে? 5 1। তাৰমানে 465। তো কোনো 4, এই অপশ্যনটোতে 465 আছে। তো 400, 1, 2, 3, 400 আৰু কিমান দ আছে? 1, 2, 3, 4, 5 6, 6 দ আৰু 1, 2, 3, 4, 5 5 1। তাৰমানে 465। পিছৰ প্ৰশ্ন, তলত দিয়া 2024 চনৰ জানুৱাৰী মাহটোৰ 17 তাৰিখটো কি বাৰ? 17 তাৰিখটো কি বাৰ বুলি আমি এই কেলেণ্ডাৰখন চাই আমি উলিয়াব লাগে। আমি দেখিলোঁ এইটো জানুৱাৰী 2024 চনৰ, এইটো দেও, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনিবাৰ দিয়া আছে। এই তাৰিখকেইটা দিয়া আছে। আমাক বাছি উলিয়াব লাগে যে 17 তাৰিখটোৰ কি বাৰ। আমি 17 তাৰিখটো চাই লওঁ। এই 17 তাৰিখ এইটো আছে। তো কি বাৰ হ'ব আমি এই পোনে চাম। বুধবাৰ, নহয় বাৰু? তাৰমানে জানুৱাৰী মাহৰ 2024 বুধবাৰ কোনটো পাইছে? 3 তাৰিখ, 10 তাৰিখ, 17 তাৰিখ, 24 তাৰিখ, 31 তাৰিখ। আমাক 17 তাৰিখটো বাচিব দিছে। 17 তাৰিখটো কি বাৰ পৰিলে? বুধবাৰ। তেনেহ'লে আমি অপশ্যনকেইটা চাই লওঁ। বি অপশ্যন চালোঁ বুধ, এইটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, আয়ত এটাৰ বাহুৰ সংখ্যা কিমান? এইটো এটা আয়ত মানে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান থাকে। এই বাহুটো সমান, এই বাহুটো সমান, আৰু কোণবোৰ সমকোণ থাকে, মানে 90 ডিগ্ৰী। আমাক উলিয়াব দিছে আয়ত এটাৰ বাহুৰ সংখ্যা কিমান? কেইটা আছে? 1, 2, 3, 4ডাল। তেনেহ'লে আমি অপশ্যনকেইটা চাওঁ। দেখিলে এই অপশ্যনত 4 আছে, এই অপশ্যনটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, ঘড়ীটোত কিমান সময় হৈছে? ঘড়ীটোত আমি চাওঁ। এইটো হ'ল ঘণ্টাৰ কাঁটা, এইটো হ'ল মিনিটৰ কাঁটা। মিনিটৰ কাঁটাডাল 12ত আছে আৰু ঘণ্টাৰ কাঁটাডাল কিমান আছে? 9ত আছে। মানে 9 বাজিছে। তেনে অপশ্যনকেইটা চাওঁ। দেখিলোঁ আমি ডি অপশ্যনটো শুদ্ধ আছে। ডিটো 9 বাজিছে, ইয়াত আছে, শুদ্ধ। পিছৰ প্ৰশ্ন, 1 মিটাৰত কিমান চেণ্টিমিটাৰ? আমি জানো যে 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়। তেনেহ'লে আমি দেখিলোঁ অপশ্যন বিটো শুদ্ধ। পিছৰ প্ৰশ্ন, তলৰ দগাটোৱে সূচোৱা ওজন কিমান? এই দগাটোত লিখাই থাকে, এইটো কিমান লিখা আছে? 10 কেজি। 10 কেজি মানে 10 কেজি। তেনেহ'লে আমি অপশ্যনকেইটা চাওঁ, কোনটো শুদ্ধ হ'ব? এই যে বি অপশ্যনটো, 10 কিলোগ্ৰাম। কিলোগ্ৰাম মানে কেজি, কেজি মানে কিলোগ্ৰাম, কে মানে কিলো, জি মানে গ্ৰাম। 10 কিলোগ্ৰাম, এইটো শুদ্ধ। পিছৰ প্ৰশ্ন, স্থানীয় মান অনুসৰি 715ৰ বিস্তৃত ৰূপ কোনটো হ'ব? 715 আছিলে, 715। আমি যদি স্থানীয় মান হিচাপে প্ৰথম 7 ইনটু এইটো কি হ'ব? একক, দশক, শতক। তাৰমানে 100। তাৰপিছত 1 পূৰণ কি হ'ব? একক, দশক। দশকত 10 যোগ এককটো 5 আছে। তাৰমানে 5 পূৰণ 1। তাৰমানে কিমান হ'ল? 7ৰ লগত 1 পূৰণ কৰিলে 700, যোগ 10ৰ লগত 1 পূৰণ কৰিলে 10, যোগ 5 গুণ 5। তাৰমানে বিস্তৃত ৰূপটো কি হ'ব? 700 যোগ 10 যোগ 5। এতিয়া আমি অপশ্যনকেইটা চাই লওঁ। প্ৰথমটোতে আছে 700 যোগ 10 যোগ 5, এইটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, 258 আৰু 313 যোগ কৰিলে যোগফল হ'ব। আমি যোগ কৰিলোঁ 258 আৰু 313। আমি এককৰ ফালৰ পৰা যোগ কৰিব লাগে। এইটো একক, এইটো দশক, এইটো হ'ল শতক।
8ৰ লগত 3 যোগ কৰিলে কি হ'ব 11, 11ৰ 1 উকলিলে 1, 5 1 6, 6 লগত 1 যোগ কৰিলে কিমান হ'ব 7, 3 লগত 2 যোগ কৰিলে 5, 571। কোনটো অপশ্যনত আছে? বি অপশ্যনতে আছে। পিছৰ প্ৰশ্ন, তলৰ ছবিত থকা গজালটোৰ দিশ কিমান? এইটো এটা গজাল দিছে, এইটো দিশ কিমান? আমি স্কেলটো চাই গম পালোঁ ইয়াৰ 0ৰ পৰা ষ্টাৰ্ট হৈছে, তাৰমানে 1 2 3 4 5 6 7 8 9 10, ইয়ালৈকে আছে গজালটো, তাৰমানে 10 চেণ্টিমিটাৰ। তেনেহ'লে আমি দেখিলে এইটো 0 আছে, এইটো 5 আছে, 9 আছে, 10, তাৰমানে ডি অপশ্যনটো উত্তৰ। আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তলৰ চানেকিটোৰ খালী থকা ঘৰটোত কোনটো সংখ্যা বহিব? ইয়াত দিছে 35, 40, 45, 50, এই ঘৰটো খালী দিছে, ইয়াত দিছে 60। তেতিয়া আমি দেখিলোঁ ভালদৰে যদি লক্ষ্য কৰি দিয়ে 5 5 বাঢ়ি গৈছে, 35ৰ লগত 5 যোগ কৰিলে 40, 40ৰ লগত 5 যোগ কৰিলে 45, 45ৰ লগত 5 যোগ কৰিলে 50, 50ৰ লগত 5 যোগ কৰিলে কি হ'ব 55, 55ৰ লগত 5 যোগ কৰিলে 60, তাৰমানে ইয়াত কি বহিব 55, 5 10 5 55। অপশ্যন কেইটা চালে এই অপশ্যনতেই 55 আছে, এইটোৱে উত্তৰ হ'ব। পিছৰ প্ৰশ্ন, 254ৰ পৰা 123 বিয়োগ কৰিলে বিয়োগফল কিমান হ'ব? আমি বিয়োগ কৰিলোঁ 254, তাৰপৰা বিয়োগ কৰিলে 123। আমি বিয়োগ কোনপিনৰ পৰা কৰিব লাগে? এককৰ পৰা। এইটো একক, এইটো দশক, এইটো শতক। 4ৰ পৰা 3 গ'লে 1, 5ৰ পৰা 2 বিয়োগ কৰিলে 3, 2ৰ পৰা 1 বিয়োগ কৰিলে 1, 131। আমি দেখিলে এই অপশ্যনতেই আছে, এইটোৱে শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, 5 কিলোগ্ৰামে ওজনৰ বস্তু জুখিবলৈ 1 কিলোগ্ৰামৰ দগা কেইটা লাগিব? তাৰমানে 5 কিলোগ্ৰামৰ ওজনৰ বস্তু জুখিবলৈ 1 কিলোগ্ৰামৰ দগা কেইটা লাগিব? তাৰমানে 1 যোগ 1 যোগ 1 যোগ 1, 1 2 3 4 5, তাৰমানে 1 কিলোগ্ৰামৰ দগা কেইটা লাগিলে? 1টা 2টা 3টা 4টা 5টা, তেতিয়াহে 5 কিলোগ্ৰাম হ'ব। তেনেহ'লে আমি দেখিলোঁ ইয়াতে 1টা আছে, 3টা 4টা 5টা, ডি অপশ্যনটো উত্তৰ হ'ব। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো? 418, 342, 432, 421। আমি প্ৰথমে চাব লাগে যে শতকৰ ঘৰটো চাব লাগে। শতকত দেখিলোঁ ইয়াত একক দশক শতক, শতকত 4 আছে, ইয়াত 3 আছে, ইয়াত 4 আছে, ইয়াত 4 আছে, তাৰমানে এতিয়া দেখিলোঁ 3টাতেই শতকৰ ঘৰত 4 4 আছে, কোনটো লগত? এতিয়া আমি দশকৰ অংকটো চাব লাগে। দশকৰ ঘৰত কি আছে? ইয়াত আছে 1, ইয়াত আছে 3, একতকৈ 3 ডাঙৰ, তাৰমানে এইটো ডাঙৰ, আৰু এইটো আছে 2, 2তকৈও 3 ডাঙৰ, তাতে আমাৰ ডাঙৰ কোনটো হ'ব? 432। এতিয়া অপশ্যন কেইটা চাই লওঁ, এইটো চি অপশ্যনত 432, এইটো ডাঙৰ। পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। 992 সংখ্যাটোৰ ঘেৰ দিয়া অংকটোৰ স্থানীয় মান কিমান? ইয়াত এইটো ঘেৰ দিয়া আছে, এই 9টো ঘেৰ দিয়া আছে, এই 9টো ক'ত আছে? একক দশকত আছে। তাৰমানে আমি এটা উজু নিয়ম জানো, যি ঘেৰ দিয়া অংকটো থাকিব যে, এই অংকটো যদি স্থানীয় মান উলিয়াবলৈ আমি কি কৰিম? এই অংকটোতো বহাম, তাৰপিছত কেইটা যিমানটা সংখ্যা থাকে সিমানটা জুৰি দি দিম, তাৰমানে 9ৰ পিছত এটা অংক বাকী আছে, তাৰমানে এটা 0 হ'ব, তো 90। দেখিলোঁ বি অপশ্যনতে 90 আছে। পিছৰ প্ৰশ্ন, তলৰ চানেকিটোৰ খালী ঘৰটোত কোনটো আখৰ বহিব? কোনটো আখৰ বহিব? ইয়াত দিছে L M N, আকৌ দিছে L, ইয়াত খালী দিছে N, তাৰমানে এইটো মিল আছে, L M N, আকৌ কি হ'ব? L M N হ'ব, L M N, আকৌ L M N, তাৰমানে ইয়াত কি হ'ব? M হ'ব। তাৰ অপশ্যন কোনটোত M আছে? আমি দেখিলোঁ চি অপশ্যনত আছে। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। ডেভিডে 125টা আৰু চামিলিয়ে 158টা বগৰী বুটলি টুকুৰিত ভৰালে। সিহঁত দুয়োৱে মিলি মুঠ কিমান বগৰী টুকুৰিত ভৰালে? তাৰমানে ডেভিডে টুকুৰিত ভৰাইছিলে 125টা আৰু চামিলিয়ে 158টা বগৰী, দুয়োৱে মিলি আমি যোগ কৰিলে হৈ গ'ল 125 আৰু 158, আমি কি যোগ কৰিম? আমি এককৰ ফালৰ পৰা কৰোঁ, এইটো হ'ল এককৰ ঘৰ, দশক, শতক, তাৰমানে এককত কি আছে? 5 যোগ 8, 8 5 13, 13ৰ কি বাঢ়িব? 3 উকলিলে 1, তাৰপিছত 5 2 7, 7 1 8, 1 1 2, 283। অপশ্যনকেইটা চাই লওঁ ক'ত আছে 283, ডি অপশ্যনত আছে।
এতিয়া আমি শেষৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। নাজমাই মালা গাঁঠিবলৈ 260 পাহ জবা ফুল আনিছিল। তাৰে 154 পাহ ফুলেৰে মালা গাঁঠিলে। কেইপাহ জবা ফুল ৰৈ গ'ল? তাৰমানে 260 পাহ ফুল জবা ফুল আনিছিলে, তাৰ পৰা 154 ফুলেৰে কি কৰিলে? মালা গাঁঠিলে। তাৰমানে 154 আমি কমাই দিব লাগিব। 260ৰ পৰা 154 কি কৰিম? বাদ দি দিম। বাদ দিয়া মানে কি? বিয়োগ কৰিব লাগে। তেনেহ'লে ৰৈ যোৱাটো আমি পাই যাম। তো 260ৰ পৰা আমি যদি 154 বিয়োগ কৰোঁ, কি কৰিম আমি? এইটো হ'ল এককৰ ঘৰ, এইটো হ'ল দশকৰ, এইটো হ'ল শতকৰ। আমি এককৰ ফালৰ পৰা কৰিব লাগে। ইয়াত আছে শূন্য, শূন্যৰ পৰা এটা 4 বিয়োগ কৰিব নোৱাৰোঁ। তেনেহ'লে আমি কি কৰিম? ইয়াৰ পৰা আমি 1 ধাৰ কৰিম। ইয়াত 6 আছে, তো ইয়াত এতিয়া কিমান থাকিব? 5 থাকিব। তো 1 ধাৰ কৰিলে 10, 10ৰ পৰা 4 বিয়োগ কৰিলে কি থাকিব? 6। ইয়াত এতিয়া 5 আছে, 5ৰ পৰা 5 গ'লে কিমান হ'ব? 0। 2ৰ পৰা 1 গ'লে 1, তাৰমানে 106। তেতিয়া ইয়াত 404, 114, 106, 106। তো চি অপশ্যনটো। থ্যাংকস ফৰ ৱাচিং। ষ্টে কানেক্টেড মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।